তেওঁলোকক আইনগতভাৱে তাৰ পৰা উচ্ছেদ কৰাটোৰ লগত আপোনালোকে বা আপুনি বা মই কোনোৱে উচিত নহয় যে বাংলাদেশী বিতৰণক একাকাৰ কৰাটো। আজি কোনোবা গেজিং ভূমিত কোনোবা সৌ দূৰৰ কোনোবা মানকাছৰ মানুহ আহি প্ৰণালীবদ্ধভাৱে দখল কৰিছে, তেওঁলোকক সাংবিধানিক গণ্ডিৰ মাজত থাকি উচ্ছেদ কৰাটো, তেওঁলোকে নিজৰ সেই গাঁওখন ধুবুৰী বা মানকাছৰলৈ গুচি গৈছে নগৈছে বা ক'ৰবাত বেলেগকৈ স্থানান্তৰিত হৈছে, আইনগতভাৱে কাৰোবাক একথা মাতিও দিবলগীয়া হৈছে, সেই কথাটোৰ লগত বিদেশী বিতৰণ দুইটা একে বস্তু নহয়। এতিয়া যদি যিদৰে যমুনাৰ কথা কৈছে বা আমাৰ ঐতিহ্যমন্ত্ৰী শিৱসাগৰ কোনোবা মৈদাম এটা যদি কোনোবাই দখল কৰে, তেওঁক আঁতৰাই দিয়াটো, তেওঁ যদি মৈমনছিঙীয়া হয় তেওঁক আঁতৰাই দিয়াটোৰ লগত বিদেশী বিতৰণটোক একাকাৰ কৰাটো উচিত নহয় বুলি মই ভাবোঁ। ঠিক সেইদৰে এতিয়া যদি অসম চুক্তিখন স্বাক্ষৰ কৰিছিলে সদৌ অসম ছাত্ৰ সন্থা, গণসংগ্ৰাম পৰিষদ আৰু তদানীন্তন কংগ্ৰেছ চৰকাৰে, তেওঁলোকৰ যি চুক্তি তাত যি চুক্তি হৈছিল সেই কথাখিনি সাংবিধানিকভাৱে প্ৰতিখন চৰকাৰে কৰিবলৈ গৈছে, তাত কিমান শক্তিশালীভাৱে হ'ল নহ'ল তাৰ সময় আৰু অসমৰ জনতাই জানে। এতিয়া কংগ্ৰেছ আৰু সদৌ অসম ছাত্ৰ সন্থাই আজিৰ পৰা 40 বছৰ আগৰ চুক্তিখনৰ প্ৰতিটো দফাৰ বাবে অন্ততঃ মই ভাবোঁ যে প্ৰতিটো দফা বা প্ৰতিটো কামৰ বাবে আমাৰ ভাৰতীয় জনতা পাৰ্টীক সম্পূৰ্ণৰূপে দায়বদ্ধ কৰাটো কোনো নকৰে। পোনছাতে এইটো কথা হয় যে 855 জন শ্বহীদক কংগ্ৰেছে গুলীয়াই হত্যা কৰিছিল, সেই কথাটো পৰম আৰু চৰম সত্য। মূল কথা সেইটোৱে। আৰু বিদেশীৰ প্ৰতি আমাৰ স্থিতি কি সেই কথাটো এতিয়া নহয়, যেতিয়া 83 আন্দোলনত সমগ্ৰ যিমান ৰাজনৈতিক দল আছিল সকলো ৰাজনৈতিক দলক আহ্বান জনাইছিল অসমবাসী ৰাইজে, কিন্তু 83 আন্দোলনত একমাত্ৰ ভাৰতীয় জনতা পাৰ্টী এটা ৰাজনৈতিক দল যি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণসংগ্ৰাম পৰিষদৰ সৈতে একেলগে থিয় দিছিল। গতিকে অসম আন্দোলন বিদেশী বিতৰণৰ ক্ষেত্ৰত আমাৰ স্থিতি এতিয়াৰ নহয়। জনসংঘৰ পৰা ভাৰতীয় জনতা পাৰ্টী যেতিয়া 1980 চনত হৈছিল তেতিয়াৰ পৰা আমাৰ স্থিতি সুদৃঢ়। বিদেশী বিতৰণ, দুখন ৰাষ্ট্ৰৰ মাজত থকা বিভিন্ন নাগৰিকৰ আদান প্ৰদান আৰু এইবিলাকৰ কথা সাংবিধানিক কিছুমান কথা থাকে, যি সংবিধানৰ আওতাত থাকি হয়তো তেতিয়া চুক্তি কেনেকৈ কৰিছিল মই এতিয়া আকৌ পুনৰ তেতিয়াৰ ছাত্ৰ সন্থা বা কংগ্ৰেছকো চুক্তিখনৰ খাতিৰত মই আকৌ সমালোচনা নকৰোঁ। বিদেশীৰ ক্ষেত্ৰত আমাৰ স্থিতি সম্পূৰ্ণ স্পষ্ট। যি বিদেশী তৰুণ গগৈৰ দিনলৈকে কাটাতাৰ বেৰা পাৰ হৈ আহিছিল, আজিৰ তাৰিখত এজনো পাৰ নাই হোৱা বুলি মই ডাঠি ক'ব পাৰোঁ। কাৰণ আৰু হ'লেও তেওঁলোকক পুছবেক কৰা হয়। আপোনালোকে জানে ৰিভাৰ নেৰেকা আদি কৰি সকলোবিলাক সংৰক্ষিত হৈ আছে। আৰু আমি সদায় আশাবাদী যে যিসকল বিদেশীক বিতৰণ কৰিব লাগে আইনৰ আওতাত থাকি, সাংবিধানৰ আওতাত থাকি, প্ৰয়োজন সাপেক্ষে অসম চুক্তিৰো সহযোগ লৈ বিদেশী বিতাড়িত হ'ব। তাৰ সাংবিধানিক কি কথা আছে, চন্দ্ৰ সূৰ্যৰ দৰে আপোনাৰ আগতো স্পষ্ট, মোৰ আগতো স্পষ্ট। এই ক্ষেত্ৰত আচলতে এতিয়া আপুনি এই প্ৰশ্নটো পোনপটীয়াকৈ প্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ তৃতীয় নেতৃবৃন্দ আৰু কংগ্ৰেছক কৰিব। এতিয়া হেৰি দাদা